সমস্ত নিগম শাস্ত্ৰৰ সিদ্ধান্ত যে মনুষ্যসকল কেনেকৈ পৃথিৱীত বান খায় আৰু পৃথিৱীৰ পৰা কেনেকৈ মুক্ত হয় এই দিশটো নিগম শাস্ত্ৰৰ বিচাৰ আৰু ভাগৱততো উল্লেখ কৰিছে ভাগৱত সৰ্গ বিসৰ্গ উটি মমন্ত্ৰ কৰি পিনি লক্ষণ আছে এই লক্ষণটো হৈছে উটি মানে মহন্ত কৃপা আৰু মহন্তৰ সাপ এই দুটাতে আমাৰ জন্ম মৃত্যুটো নিৰ্ভয় কৰিছে মহন্তৰ কোপে হুৱে অশুভ বাসনা তাসম্বাৰৰ অনুগ্ৰহে শুভ কৰে জানা বুলি কৈছে ভাগৱত শাস্ত্ৰ সিদ্ধান্ত যে সন্তসকলৰ কৃপাত মোৰ বাসনা ভাল হ'ব আৰু মোৰ ভাল কথা চিন্তা কৰি মোৰ ভগৱন্ত মই কৃপা পাম ভকতৰ কৃপা পাম আৰু মই সন্তসকলক মই বেয়া দেখিম তেওঁৰ পৰা মই অশুভ ভাৱধাৰাবোৰ বেয়া হৈ যাব আৰু বেয়া কাম কৰি পিনি মই নগ্ৰামী হ'ম এই দুটাই বন্ধৰ মুখ্যৰ মূল হেতু বুলি কৈছে সেইটো ভগৱন্তই আমাক এই ছেটিংটো দি দিছে পৃথিৱীলৈ এইটো এটা ছেটিং বস্তু ফিক্স বস্তু এইটো ভগৱন্তৰ ৰিলেটেড নাই এই বস্তুটো ভকতৰ লগত দি দিছে মহানসকলে কৈ থাকে নহয় এইটো ভগৱন্তৰ লগত ৰিলেটেড নাই ভগৱন্তৰ ফৰ্মুলা দিছে এই ফৰ্মুলালৈ গ'লে এইটোলৈ যাবগৈ এইটো ফৰ্মুলা হ'লে এইটো হ'লে যাব একদম চিজিল এইপিনে সোমাই গৈছে শাস্ত্ৰই দিশ দেখুৱাই দিছে এইটো গ'লে তুমি গোটেই সেইটো পাবাগৈ এইটো গলি গ'লে এইটো পাবা এইটো গলি গ'লে এইটো গ'লে গ'লে এইটো সিদ্ধান্ত এই সিদ্ধান্ত ভকতৰ লগতে নিৰ্ভৰ কৰি আছে আপোনালোকে চাব এতিয়া আমি ইয়াত ভাগৱতত সপ্তমত দিয়া এটা উদাহৰণ আমি দিবলৈ বিচাৰিছোঁ চাব আমাৰ নাৰদ মহাভাগৱত নাৰদৰ জন্ম কৰ্ম এটা কাহিনী আমি এটা কথাটো বুজিবলৈ সহজ হ'বৰ কাৰণে আমি জনাইছোঁ স্বৰ্গত থাকোঁতে নাৰদৰ নাম আছিল উপবহন নামৰ এটি গন্ধৰ্ব নাৰদ আছিল উপবহন নামৰ এটি গন্ধৰ্ব এই নৰ্তকী কিছুমান লৈ পিনি নাচ বাগ গান কৰি ফুৰে এদিন ঋষি সমাজে ভাবিলে যে নাৰদকে আজি ভগৱন্ত গুণনাম শ্ৰৱণ কীৰ্তনৰ কাৰণে মাতি আনো বুলি নিমন্ত্ৰণ কৰিলে নাৰদে অৰ্থাৎ উপবহনে ভাবিলে মই দেখোন এতিয়া যথেষ্ট গুৰুত্ব পাইছোঁ সেয়ে তেওঁ 50জনী নৰ্তকী সহ তেওঁ কিছুমান অলপ পাতল আমি গীত নৃত্য কৰিবলৈ ধৰিলে মানে তাৰ ৰোমান্টিক টাইপ উপৰুৱা ধৰ্ম সম্বন্ধত নাই ঋষি সমাজৰ খং উঠিল ঋষি সমাজে খং হৈ পিনি তেওঁক শাপ দিলে যাহ তই দাসী গৰ্ভত জন্মগ্ৰহণ কৰিলি নাৰদে তেতিয়া জাতিস্ম হৈ জন্মগ্ৰহণ কৰিলে যে বুজিলে যে মই ঋষি সমস্ত শাপগ্ৰস্ত হ'লোঁ ঋষিসকলক মই তেওঁলোকৰ বেয়া ভবাৰ কাৰণে কুপদৃষ্টি পালোঁ কুপদৃষ্টিৰ কাৰণে তেওঁ মই জমান্তবাদ বাগৰিবলগীয়া হৈছে তেতিয়া তেওঁ দাসী গৰ্ভত ঋষিসকলৰ শাপত জন্মগ্ৰহণ কৰিলে কিন্তু তেওঁ প্ৰকৃততে জাতিস্ম হোৱাৰ কাৰণে পূৰ্ব কথাখিনি গম পালে যে মই অধোগতি হৈছোঁ এতিয়া কি কৰিব লাগিব মই এতিয়া সন্তসকলৰ মই কৃপা বিচাৰিব লাগিব সন্তসকলৰ কৃপা বিচাৰিহে মই আকৌ উদগতি হ'ব সেয়েহে সৌভাগ্যক্ৰমে বুলি কৈছে কিতাপ ভাগী নাৰদৰ পূৰ্বজন্ম কাহিনীতে সৌভাগ্যতা হ'ল সেই সন্ত 4জন সিদ্ধ পুৰুষক লগ পাই সেইজনক তেওঁ দেহ প্ৰাণ কায় বাক্য মনে শুশ্ৰূষা কৰি আকৌ তেওঁ উদগতি হৈছিলে সেইকাৰণে আমাৰ বন্ধৰ আৰু মুখ্য বন্ধ হৈ আহিলে নাৰদ আকৌ মুখ্যটো কেনেকৈ গৈছেগৈ আকৌ পাৰিষদী জন্ম আকৌ কেনেকৈ পাইছেগৈ সন্তৰ কৃপা সেই সন্তসকলে কৃপা কৰি দিলে সন্তসকলে কুপদৃষ্টি কৰি তললৈ গুচি আহিলে আৰু সন্তসকলৰ কৃপাত আকৌ উদগতি হ'ল আমাৰ সমস্ত মাজতো এই কথাটো কিন্তু একদম প্ৰতিফলিত হৈছে আপোনাৰভাৱে অলপ অনুভৱ কৰিব লাগিব অনুভৱ কৰিব মই সত্যভাৱে একো বেয়া কাম কৰা নাই মই তেওঁক বেয়া লক্ষণ দেখিছোঁ মোৰ ব্ৰহ্ম শক্তি নাশ হ'ব আমাৰ প্ৰতিজনে ঈশ্বৰ ভকত কৰিছে ভকতি হৈছে ব্ৰহ্ম শক্তিটো আয়ত্ত কৰি আছে কিন্তু
ব্ৰহ্ম শক্তিটো নাশ হৈ গৈ থাকে, মাইনাছ হৈ থাকে। প্লাছ হৈ যাব লাগিছিলে, মাইনাছ হৈ যায়, কমি যায়। আকৌ কিবা যদি পাই যায় আকৌ প্লাছ হৈ যাব, উঠা নমা হৈ থাকে। আমাৰ সমস্ত মাজতো আকৌ সাৱধান হয় এইটো কথালৈ চাব। আমাৰ ঘৰতে কেতিয়াবা ককাই ভাইও হয়, কেতিয়াবা আইগৰাকী বাপজনো হয়, কাৰণ বাপজনো ব্ৰহ্ম শক্তি সম্পূৰ্ণ অকণমান আহে, ঢেৰ নাই যেনিবা আছে, আইগৰাকীও আছে যে ইজনে কথা ক'লেও লাগি যায়, সিজনে কথা ক'লেও লাগি যায়। তাৰমানে দুইখন অকণ চোকা কটাই হ'ল নহয়, চোকা হৈ গ'ল দুইখন, ভূটা হোৱাতে একো নাই। আগতে ভূটা আছিলে, ৰেপি থাকিলেও সিটোক নাকাটে, নহয়নে বাৰু? এতিয়া কিন্তু অকণমান কেচিং কৰিলে কাটি দিয়ে, কাৰণ তেওঁ ব্ৰহ্ম শক্তি আছে, এওঁ ব্ৰহ্ম শক্তি আছে। ভালকৈ চাব, বিশ্বামিত্ৰ পৰাশৰ কি হৈছিলে? দুইজন ব্ৰহ্ম ঋষি, ইজনে শৰালী চৰাই হৈ যা বুলি কয়, আৰু তই বক হৈ যা বুলি হৈছিলে নাই? হৈছিলে, লাগি যায় তাৰমানে নাই। নহ'লে আপোনালোকে এইটোও চাওক, এই দামোদৰ বিপ্ৰ নহয়, অজামিলৰ কাহিনীটো চাওক। পূৰ্বজন্মই তেওঁলোকে এহাল বামুণনী আছিলে, হয়নে নহয়? হয়নে নহয়? কৰ্মপক্ষে ক'লে তই বেইচা হবি বুলি মতাজনে কৈ দিলে, বামুণজনে তই বেইচা হবি। তেতিয়া আইগৰাকীয়ে ক'লে মই যদি বেইচা হওঁ তুমি মোতে পতিত হ'বা। সেইটো জন্মত আকৌ এইটো জন্মলৈ গুচি আহিলে, আহি পিনি যেতিয়া বেইচা হ'ল, তেওঁ ক'ৰবাত জন্ম লৈছিলে যদিও আকৌ বেইচাত পতিত হ'ল নাই? হ'ল। কথাটো বুজি পোৱা গৈছে নে বাৰু? বুজি পোৱা গৈছে নাই বাৰু? টান হৈছে নি কথাটো? টান নহ'বৰ কাৰণে উদাহৰণ টানিছোঁ। মূল কথাটো ক'লে টান হ'ব, সেইকাৰণে উদাহৰণটো দি বুজাই থৈছোঁ। বস্তুটো তেনেকুৱা। এইবোৰ শাস্ত্ৰ কথাবোৰ অকণমান আমাৰ সুদূতক ডাঙৰীয়া কৈছে বৰ টান, কাৰণ সাৰটো কাঢ়ি আনি মাধৱ পুৰুষে ভৰাইছে আৰু তত্ত্ববোৰ দিছে, গোটেই তত্ত্বখিনি ইয়াত দিছে। সেইকাৰণে তত্ত্বখিনিয়েকে ওলাইগৈ ইয়াত গৈ ওপৰে নিবলৈ অকণমান অসুবিধা হয়, টান হৈছে। আৰু তাতে মই ক'বও জনা নাই নহয় জানো বাৰু? টান হৈছে, তাতে মই ক'বও জনা নাই। দুইটা গোটেইখন সংমিশ্ৰণ হৈছে। তথাপিতো যি হয় আৰু অকণমান এইটো আমি ব্যাখ্যা নহয়, আমি ভাৱ বিনিময় কৰিবলৈ আমি যত্ন কৰিছোঁ। সেইকাৰণে এতিয়া সুয়া দুবাসানা সন্তৰ মনৰ কোবত, এতিয়া আপোনালোকে এই কথাটো নিগম শাস্ত্ৰৰ কথা, সঁচা কথা আকৌ কিন্তু দেই, সঁচা। এইটো নিগম শাস্ত্ৰৰ বিচাৰ আৰু ভাগৱতত লক্ষণৰ ভিতৰত উটি, ভাগৱতৰ প্ৰতিটো অধ্যায়, প্ৰতিটো স্কন্ধ একোটাই চৰিত্ৰ কৈছে। আৰু ইয়াত চতুৰ্থ স্কন্ধত উটি আছে। কাৰণ উটিটো কোনটো দেখাইছে? যে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ সেই জয় বিজয় আছিলে নহয়, খহি পৰিছে নাই? পৰিছেই নাই? তাত সেইটো উদাহৰণো আছে। আমি নাৰদৰ পূৰ্বজন্মটো আনিছোঁ, তাত কিন্তু জয় বিজয় কেনেকৈ খহি পৰিছে, কোপত পৰিছে নহয়, কোপত পৰিলে, কোপত পৰাৰ কাৰণে তললৈ খহি পৰিলে। আকৌ প্ৰশ্ন কৰিব পাৰে আকৌ দেই, যে জয় বিজয় কেলৈ খহি পৰিলে? তো বৈকুণ্ঠ শাস্ত্ৰৰ এটা নিয়ম এটা আছে, গম পাইছেনে? তালৈ গ'লে কি আছে? বেতৰ প্ৰহাৰ কৰে, বেত এডালে পিটনটা দিয়ে। ঘোষা জনা আছে নহয় আই, 104 নে কিমান? সৰিয়হ গৃহৰ দ্বাৰে সেইটো সৰবা ন, সৰিয়হ গৃহৰ দ্বাৰে বেতৰ প্ৰহাৰৰ যোগ্য ইন্দ্ৰ আদি দেৱ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ যাক হেনয় বেতৰ প্ৰহাৰৰ পাইবাক যোগ্য সং আমি কমন পৰা, আমি বেতৰ কোব খাব পৰা যে এটা হ'ব পাৰিছোঁ, এইটো সৰবা বুলি লিখা আছে, নহয় দেৱ? অঁ, তাৰমানে কি? বৈকুণ্ঠত নিয়ম এটা আছে, তালৈ গ'লে দুৱাৰখনৰ আগতে বেতৰ কোব এটা দি দিয়ে। এই চাৰিদ্ৰই বেতৰ কোব খালে, খং উঠি গ'ল, কিন্তু নিয়ম আকৌ বেতৰ কোব দিয়াটো, গম পাইছেনে? অঁ, সেই কথাটো কেলৈ দিয়ে কাৰণে আমি কাহিনী এটাকে কওঁ, নহ'লে আইসকলে বৰ টোপনিয়াই দিছে। এই বিখুৱা খেৰ নামৰ এজন তত্ত্বজ্ঞানী মানুহ আছিলে, বিখুৱা খেৰ। একনাথ মানে প্ৰভুৱে এই এজন শিষ্যক সদায় একনাথে কয় মোক একনাথ প্ৰভুৰ ওচৰলৈ আহি পিনি কয় মোক ব্ৰহ্ম শিক্ষা দিয়াচোন, ব্ৰহ্ম শিক্ষা দিয়া। এইজনক মানে ব্ৰহ্ম শিক্ষা কেনেকৈ দিবা?
কিন্তু ব্ৰহ্ম শিক্ষা দিব পৰা নাই নহয় এওঁ ভাবিলে নাই বিশ্বআখেৰ ওচৰলৈ পঠিয়াই দিওঁ বিশ্বআখেৰ ওচৰলৈ পঠিয়াই দিলে তো বিশ্বআখেৰ ওচৰলৈ ব্ৰহ্মতত্ত্ব জানিব লাগিলে কেলৈ আহিলা বোলে ব্ৰহ্মতত্ত্ব জানিবলৈ বহা ইয়াত বহিলে তেওঁ আকৌ নিয়ম এটা আছে শিষ্যসকলক বহুৱাই বেত এটালৈ আনি পিনি এচাট এচাট দি দিয়ে গম পাইছেনে তো আগৰসকলে মাৰ খাই থকা কোনো দিগদাৰ নাই ই যেতিয়া নতুনকৈ গ'ল পিঠিত এচাট দিলে ঝপকৈ জাপ মাৰি দিলে নহয় গম পাইছেনে জাপ মাৰি দিলে এইটোৰ লগত কি ব্ৰহ্ম শিক্ষা ল'ম বুলি গৈ তেওঁ গুচি আহিলে আকৌ একনাথৰ ওচৰলৈ আহিলে বোলে কি হ'ল কেলৈ গুচি আহিলা বোলে এনেকৈ বেতৰ পৰা হেই তুমি যোৱাচোন এইবাৰ নুকুবাই যোৱা তই এইবাৰ গ'ল আৰু তুমি নজবি এবাৰ তেতিয়া তুমি ব্ৰহ্ম শিক্ষা পাবা তাৰপিছতে সেইদিনা হ'ল সেইদিনাও একেই অৱস্থা আকৌ ঘূৰি গ'ল তাৰপৰা একনাথ প্ৰভু নিজে বিষয়াখে ওচৰলৈ আহিলে আৰু বোলে কি হ'ল বোলে এনেকুৱা তেনেকুৱা কথা তেতিয়া একনাথে বুজাইছে এওঁ কেলৈ মায়ে জানানে যে এই কমাৰে টেকেলিবোৰ বনাই কেঁচা আৰু পকা দুবিধ থাকে পকা আৰু কেঁচা দুবিধ থাকে যে পকা নে কেঁচা পুৰি লোৱাৰ পিছত ভালকৈ পকিছেনে নাই পকা জানিবৰ কাৰণে মাৰি এটালে এনেকৈ কেটেংকৈ মাৰি চায় কেঁচাটো হ'লে ধাপক কৰি উঠিব আৰু পকাটো হ'লে টিং 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 কৰিব সেই প্ৰমাণ চাবৰ কাৰণে তুমিনো পকা নে কেঁচা কথাটো বুজি লৈছে নাই বাৰু কথাটো বুজি পাইছে নাই একনাথে বুজাইছে তুমিনো পকা নে কেঁচা তাক চাবৰ কাৰণে তেওঁ সেইডালে মাৰি থাকে তুমি কেঁচা আকৌ সেইকাৰণে তুমি আকৌ ঘপকৈ এনেকৈ জাপ খাই গৈছা বাকীবোৰ পকা আকৌ বাকীবোৰকো মাৰিছে বাকীবোৰ একো নাই নহয় বাকীবোৰ আকৌ পকা টেকেলি আকৌ তুমি কেঁচা টেকেলি আকৌ সেইকাৰণে তুমি আকৌ এনেকুৱা এটা অৱস্থা হৈছে এতিয়া কথাটো বুজি পালেনে পালোঁ তেনেহ'লে মোৰ পাত্ৰটো কেঁচা হৈ আছে তেতিয়া পাত্ৰটো প্ৰথমতে পকা কৰা তাৰপিছতে তাৰ ভিতৰত আৰু দ্ৰব্য থোৱাৰ ব্যৱস্থা কৰিবা এইটো ব্ৰহ্ম শিক্ষা আৰু ব্ৰহ্ম শিক্ষা ল'বৰ কাৰণে আৰু এজন আছিলে গুড়া কুমাৰ বুলি এজন আছিলে তেওঁ ওচৰলৈ আকৌ সন্ত মহাৰাজক এদিন ওচৰলৈ এজন ভক্ত তেওঁ ওচৰলৈ পঠিয়াই দিলত বোলে কি শিক্ষা দিবলৈ বোলে ব্ৰহ্ম শিক্ষা ল'বলৈ গৈ দেখিলেগৈ এইটো দেখোন মূৰ্তি এটাৰ ওপৰতে ভৰি দি পিনি শুই আছে এইটো ওচৰত আকৌ মই কেনেকৈ শিক্ষা ল'ম ব্ৰহ্ম শিক্ষা কি ল'ম ই মূৰ্তিটোৰ ওপৰত ভৰি দি পিনি উল্টাকৈ শুই আছে এইটো কেনেকুৱা আকৌ ইটোতো ব্ৰহ্ম শিক্ষা কেনেকৈ ল'ম গুচি আহিলে আহি গুৰুক ক'লেহি যে মই কেনেকৈ শিক্ষা ল'ম মই সেইটো মূৰ্তি এটাৰ ওপৰত ভৰি দি পিনি শিক্ষা দি আছে তাৰ পৰাই শিক্ষা ল'বি তুমি যোৱাচোন আকৌ দ্বিতীয়বাৰ গ'ল দেখিলে এইবাৰ আগতে এটা ভৰি তুলি থৈছিলে এটা দুটা ভৰি একেবাৰে ভগৱন্তৰ পেটৰ ওপৰত তুলি পিনি একদম শুই আছোঁ ইটোৰ ওপৰত মোক ব্ৰহ্ম শিক্ষা দিবৰ কাৰণে গুৰুৱে পঠিয়াই দিলে তাৰপিছতে আগৰ পৰা অহা ক'ব নোৱাৰে দ্বিতীয়বাৰ অহাটো গম পালে নহয় কোনোবা এটা আহিছে দেখিলে খোজকাঢ়ি যাব আকৌ ঘূৰি গৈছিলে কেলৈ গৈছে আহাচোন আহা মাতিলে বোলে কেলৈ বোলে একনাথ প্ৰভুৱে আপোনাৰ ওচৰত ব্ৰহ্ম শিক্ষা ল'বলৈ গুচিছিল তেতিয়াহ'লে তুমি কেলৈ গুচি গৈছা বোলে কেলৈ গুচি যাবা আপুনি ভগৱন্তৰ ওপৰতে গাটো দি পিনি আগৰ পৰা আহিলেও ভৰি এটা তুলি থৈছিলে এইবাৰ দেখি দুইটা ভৰি পেটৰ ওপৰত ভৰি দি পিনি যে আপোনাৰ পৰা কি ব্ৰহ্ম শিক্ষা লৈ পিনি মই তৰিম নলওঁ তেতিয়াহ'লে ক'লে নলোৱা যদি নল'বা কিন্তু এটা কাম কৰিবাচোন বোলে কি কাম কৰিম বোলে মানিবানে বোলে মানিম তুমি ভগৱান নথকা জেগা এডোখৰ বিচাৰি লৈ আনিবা ভগৱান নথকা জেগা এডোখৰ বিচাৰি লৈ আনিবা তোমাক মই তেতিয়া আচল ব্ৰহ্ম শিক্ষাটো দি দিম এতিয়া ভগৱান নথকা জেগা সি খুব বিচাৰিবলৈ সন্ধান কৰিলে ভগৱান নথকা জেগা ক'ত আছে প্ৰথমতে নেতি বুলি গৈ আছিলে পিছত চব ইটি বুলি ভাবিবলৈ ধৰিলে আগতে য'ত নাই বুলি ভাবি আছিলে পিছত আছে বুলি কৈছে আগতে 2800 বা 3200 ঋষি মাজত ভগাভগি হোৱা মেইন কাৰণটো এইটোৱে 32,000 কৈছে ক'তো নাই 2800 কৈছে হবতে আছে তাৰমানে নথকা জেগাতে আছে কথাটো বুজি পোৱা গৈছেনে সেইকাৰণে এইটোৰ পৰা আমাক দেখিছে ভগৱন্তৰ সৰ্বব্যাপ্তি আছে তাৰমানে এই কাহিনীটোৰ যোগেদি আমাক ক'বলৈ বিচাৰিছে কথাটো অকণমান বুজিব পৰা গৈছেনে বাৰু কথাটো অকণমান টান হৈছে আৰু তথাপিতো আহক আমনি লাগি যাবগৈ নহয় কৃষ্ণ